জুবিনে গছ ভাল পোৱা মানুহ, গছৰ লগত কথা পতা মানুহ, তেনেকুৱা এজন দেৱতুল্য মানুহ। চ' তেওঁৰ আদৰ্শবোৰ আমি ফ'ল' কৰা দৰকাৰ। জুবিনক দেখিছে এতিয়া নিশ্চয় সেইদিনা লাইট বাইট কুকুৰী এটা তেওঁ লৈ পেলাই চবকে দেখুৱাইছে, এটা পুৰণা ভিডিঅ' চাইছোঁ, মনটো ইমান ভাল লাগিছে মানে, মানুহজন ইমান জেণ্টলি এটা এক্সিডেণ্ট হয়। চ' হেৰি হয়, আৰু পলিটিকেল পাৰ্টিবোৰে বেছি মানুহ আজিকালি ইমান অখৰাও হৈ থকা নাই ন। জুবিনে একদম মাটিৰ মানুহখিনিৰ লগত মিলি থকা এজন ভিতৰি মানুহজনে, কোনো পাব্লিচিটি নকৰাকৈ ইমান ভিতৰি সোমাই গৈছিলে মানুহখিনিৰ মাজত। তো সেই মানুহখিনিৰ আৱেগ অভিমানৰ লগত পলিটিকেল পাৰ্টিখিনিয়ে নেখেলাই ভাল। সাপ এটা দেখিলোৱে বুলি যে আমি তাক লৈ গৈ বেলেগ এটা জেগাত ট্ৰান্সলোকেট কৰিম, এইটো ৰেস্কিউ কৰা নহয় একচুৱেলি। ট্ৰান্সলোকেট তাৰ নিজৰ ঘৰৰ পানী আমি বেলেগ এটা জেগাত এৰি দিওঁ, এইটো একচুৱেলি ৰেস্কিউ বুলি ক'ব নোৱাৰোঁ মোৰ মতে দেই। যদি হয় বোলে এটা জন্তু, সাপ এটা ইনজিঅ'ৰ হৈ আছে বা ক'ৰবাত ফচি আছে, সেইটোক আমি উদ্ধাৰ কৰি তাক ট্ৰিটমেণ্ট কৰি কমভাৱে তাক বনত এৰি দিয়াটো, বা সেই নিৰ্দিষ্ট এৰিয়াটোত যিটোত আমি তাক পাইছোঁ সেই এৰিয়াটোত এৰি দিয়াটোহে এটা ৰেস্কিউ বুলি মই ক'ম। আমাৰ আশে পাশে যেনে চৰাই থাকে, পোক পৰুৱা থাকে, বেলেগ জীৱ জন্তুও থাকে, সেইটো সাপো এটা নৰ্মেল প্ৰাণী বুলিয়েই আমি ভবাটো দৰকাৰ। বৰ্তমান ছ'চিয়েল মিডিয়াৰ যুগ। ছ'চিয়েল মিডিয়াত আমি প্ৰায়ে দেখা পাওঁ কোনোবা এজন লোকে গৈ পেলাই এজন প্ৰকাণ্ড কিং কোব্ৰা ৰেস্কিউ কৰিছে, কোনোবাই গৈ পেলাই হাতী খেদিছে, কোনোবাই গৈ পেলাই বাঘৰ পোৱালি বচাইছে, কোনোবাই গৈ পেলাই নাহৰফুটুকীক বচাইছে। কিন্তু আমি যিবোৰ ভিডিঅ'জ দেখা পাওঁ বা যি ধৰণে এই জীৱ জন্তুবোৰক ৰেস্কিউ কৰা যায়, সেয়া এথিকেল ৱে নে আনএথিকেল ৱে? যদি আনএথিকেল ৱে হয়, এথিকেল ৱে কেনেকুৱা হয়? নমস্কাৰ, মই পাৰ্থ। কেণ্ডিডেট পাৰ্থৰ আন এটি খণ্ডলৈকে আপোনালোক সকলোকে আদৰিছোঁ। আজি মোৰ লগত আছে এনিমেল এক্টিভিষ্ট, ৰেস্কিউ এক্টিভিষ্ট আৰু এজন পশু চিকিৎসক, ডক্টৰ অৰিন্দম কিশোৰ বাসু। অৰিন্দম, ৱেলকাম টু মাই শ্ব'। থেংক ইউ পাৰ্থ, মোৰ মতাৰ বাবে। সময় দিব পৰা নাছিলোঁ, আজি আহিলোঁ। এইটো হৈ যায় বাৰু। আমি লাষ্ট টাইম যেতিয়া চেষ্টা কৰিছোঁ তেতিয়া এটা অপ্ৰীতিকৰ ঘটনা এটা ঘটি গ'ল, আমি কাহিনী ভবা নাছিলোঁ। পোনপ্ৰথমে অৰিন্দম, মই এনিমেল ৰেস্কিউ পাৰ্টটোলৈকে যোৱাৰ আগতে তোমাৰ পৰা জানিব বিচাৰিম যে তুমি পশু চিকিৎসাৰ বিষয়ত অধ্যয়ন কৰাৰ কথা কেতিয়া ভাবিছিলা বা কিয় ভাবিছিলা, আৰু যেতিয়া ভাবিছিলা তেতিয়া ঘৰৰ পৰা কেনেকুৱা ধৰণৰ ছাপোৰ্ট বা এগেইনষ্ট কিবা আছিল নেকি তোমাৰ? হয়, পশু চিকিৎসক হ'ম বুলি মই ডাইৰেক্টলি ভবা নাছিলোঁ, কিন্তু মোৰ সৰুৰ পৰা এইম আছিল IFS প্ৰিপেৰেশ্যন কৰা। কিন্তু আমাৰ সময়ত তেনেকুৱা গাইডেঞ্চ দিয়া মানুহ নাছিলে। মই ইয়াত গুৱাহাটীত IFS লগো ধৰিছিলোঁ বহুত আগতেই, ত' বিমুখ হৈছিলোঁ তেওঁলোকক লগ ধৰি, তেনেকুৱা ফল পোৱা নাছিলোঁ। তাৰপিছত মই ভাবিলোঁ কেনেকৈ এণ্ট্ৰি কৰিব পাৰি, যদি মই IFS হ'ব নোৱাৰোঁ কি কৰিলে ভাল হ'ব। তেতিয়া মই ছেকেণ্ড থট এটা হিচাপে ৰাখি এজন ভেটেৰিনেৰিয়ান হিচাপে সোমাইছিলোঁ, যাতে মই টাচত থাকিব পাৰোঁ ৱাইল্ড এনিমেলৰ লগত। সেইদৰেই আগবাঢ়িছিলোঁ আৰু। আচ্ছা, ভেটেৰিনেৰী চায়েন্সৰ যেতিয়া তুমি ছাত্ৰ আছিলা, যেতিয়া তুমি পঢ়ি আছিলা, ভেটেৰিনেৰী যেতিয়া পঢ়ি আছিলা, সৰুৰ পৰা নিশ্চয় তোমাৰ এইটো আছিল যে জীৱ জন্তু ক'ৰবাত বিপদত পৰিলে দৌৰি যোৱাৰ এটা আছিলে নিশ্চয়তে, মই ধৰি লৈছোঁ। যেতিয়া ধৰা তুমি ভেটেৰিনেৰী চায়েন্স পঢ়ি আছিলা, তেতিয়া গম পালা যে অকণমান মেডিচিনৰ বিষয়ে গম পালা, অকণমান কি টেকনিক্স গম পালা। তেতিয়া বাৰু এই এনিমেল ৰেস্কিউ কৰিব যোৱা যিটো মানে উৎসাহ বা এনথুজিয়াজিম, সেইটো বাঢ়ি গৈছিল নেকি? হয়, নিশ্চয় বাঢ়িছিলে। কাৰণ আমাৰ তোমাৰ ছাবজেক্টৰ থ্ৰু যিখিনি কোৰ্চ আছে তাৰ থ্ৰু আমি আৰু অলপ প্ৰেক্টিকেলি আৰু এডভান্স হ'ব পাৰিছিলোঁ। ছাৰহঁতে যিখিনি আমাক দিছে, আমি বহুত লাকি যে আমি বহুত ভাল আমাৰ প্ৰফেচাৰ আছে ৱাইল্ড লাইফৰ লগত, আজি বহুত দিনৰ পৰা তেওঁলোকে লাগি আছে, তেওঁলোকৰ সান্নিধ্যত থাকি আমি বহুতখিনি শিকিছিলোঁ। প্ৰথম কোনটো জন্তুক তুমি ৰেস্কিউ কৰিছিলা? প্ৰথম সৰুতেতো মই ফাৰ্ষ্ট সাপ ধৰোঁ, সৰুৰ পৰা ধৰোঁ। সাপৰ প্ৰতি যিটো মানুহৰ ভয় থাকে, তো সেই ভয়টো মোৰ নাছিলে, সৰুৰ পৰাই নাই। তো সৰুৰ পৰাই সাপৰ লগত খেলা ধূলা কৰাৰ। আৰু যেতিয়া প্ৰফেশ্যনেল যেতিয়া আৰম্ভ কৰিলা কেৰিয়াৰ, তেতিয়া কোনবিধ জন্তুক প্ৰথম ৰেস্কিউ কৰিছিলা এজ এ প্ৰফেশ্যনেল এছাইনমেণ্ট? এজ এ প্ৰফেশ্যনেল এছাইনমেণ্ট মই সাপেই ধৰিছোঁ, বা বাকীখিনিও কৰিছোঁ। বহুত চৰাই আদি বহুত আৰম্ভ কৰিছিলোঁ, জীৱ জন্তুবোৰ লাহে লাহে কৰা হ'লোঁ, শিকিলোঁ। আচ্ছা, সাপৰ কথা যদি আৰম্ভ কৰোঁ, যেতিয়া আমি সাপৰ বিষয়ে কওঁ, যেতিয়া আমি সাপ দেখিলেই ভয় খাওঁ, বহুতে মাৰিব যায়, মই তোমাৰ জৰিয়তে আমাৰ দৰ্শকসকলক জনাব বিচাৰিম যে অসমত কিমানবিধ সাপ পোৱা যায়
আৰু কোনবিধ সাপ বিষাক্ত আৰু কোনবিধ সাপ অতি বিষাক্ত, আৰু যদি কেতিয়াবা আমাৰ সন্মুখত সাপ ওলায় বিষাক্ত, অতি বিষাক্ত বা নন পয়জনাছ বা নন ভেনমাছ, তেতিয়াহ'লে কি কি কৰা উচিত আৰু কি কি কৰা অনুচিত, যদি অকণমান আমাৰ দৰ্শকক কৈ দিয়া। পাৰ্থ, প্ৰথমতে মই এটা কথা ক'ব পাৰোঁ, আমাৰ আশে পাশে যেনে চৰাই থাকে, পোক পৰুৱা থাকে, বেলেগ জীৱ জন্তুও থাকে, সেইটো সাপো এটা নৰ্মেল প্ৰাণী বুলিয়ে আমি ভবাটো দৰকাৰ। সাপ এটা দেখিলোৱে বুলি যে আমি তাক লৈ গৈ বেলেগ এটা জেগাত ট্ৰান্সলোকেট কৰিম, সেইটো ৰেস্কিউ কৰা নহয় একচুৱেলি। ট্ৰান্সলোকেট, তাৰ নিজৰ ঘৰৰ পানী আমি বেলেগ এটা জেগাত এৰি দিওঁ, সেইটো একচুৱেলি ৰেস্কিউ বুলি ক'ব নোৱাৰোঁ মোৰ মতে দেই। যদি হয় বোলে এটা জন্তু সাপ এটা ইনজিঅ'ৰ হৈ আছে বা ক'ৰবাত ফচি আছে, সেইটোক আমি উদ্ধাৰ কৰি তাক ট্ৰিটমেণ্ট কৰি ক্ৰমভাৱে তাক বনত এৰি দিয়াটো, বা সেই নিৰ্দিষ্ট এৰিয়াটোত যিটোত আমি তাক পাইছোঁ সেই এৰিয়াটোত এৰি দিয়াটোহে এটা ৰেস্কিউ বুলি মই ক'ম। তাৰ ঘৰৰ পৰা আমি বেলেগ জেগাত এৰিলে কি হয়, য'ত আমি এৰিছোঁগৈ তাত অলৰেডি আমি নেদেখাকৈ এক্সিষ্টেঞ্চ হিচাপে বেলেগ সাপ থাকেই। চ' আমি নজনাকৈ এটা ভুল কাম কৰোঁ যে তাক আমি তাত দি দিলোঁগৈ, তাত প্ৰেছাৰ বাঢ়িলে ন, ফুডৰ কাৰণে তাহাঁতৰ কম্পিটিশ্যন হ'ল, জেগাৰ কাৰণে কম্পিটিশ্যন হ'ল, ফিমেলৰ কাৰণে কম্পিটিশ্যন হ'ল। ত' সেইটো এটা সাধাৰণতে আমি ৰিহেবিলিটেশ্যন বুলি ক'ব নোৱাৰোঁ। আমাৰ অজ্ঞতা বহু মানুহৰ, যিহেতু তেওঁলোকৰ প্ৰফেচনেল ট্ৰেইনিং তেনেকুৱা নাই বা এক্সপিৰিয়েঞ্চ নাই। আৰু বিষাক্ত অবিষাক্ত কথা ক'বলৈ গ'লে আমাৰ ইয়াত বহুকেইটা 70+ আমাৰ ইয়াত পোৱা যায়। নৰ্থ ইষ্টৰ 120তকৈও বেছি বিভিন্ন প্ৰজাতি পোৱা যায়। ভাৰতত 300+, 340 হ'ব কাৰণ সাপ এতিয়া নতুন যিটো ষ্টাডি মেথড আহিছে, টেক্সনমিষ্টসকলে বহুত বেলেগ বেলেগ ধৰণে বেলেগ, যেনেকৈ চালাজাৰ পিট ভাইপাৰ এতিয়া আমাৰ ইয়াত পালে। চ' ইভেন ডগ ফেচ ৱাটাৰ স্নেক এইফালে হেৰিয়াত পোৱা গৈছে, কুলচিত, যিটো এটা কোষ্টেল এৰিয়া সাপ ইয়াত পোৱা গৈছে। সেইটো এটা সাঁথৰ মানে কেনেকৈ আহিল ইয়াত। তো হাৰ্পেটলোফাউনাৰ ৱৰ্ল্ডখন সদায় নতুনকৈ নতুন আৱিষ্কাৰ হৈয়ে আছে। আমি ইমানখিনি আছে বুলিয়ে ক'ব পাৰিম, কাৰণ কাইলৈ কি এটা নতুন স্পিচিছ পাই যাওঁ এতিয়াও মানে ক'ব নোৱাৰি। চ' সদায় আমি দেখি থকা সাপ এটাকে ভাইপাৰ স্পেচিয়েলি গ'লোঁ, এইটো এলবৰেট ব্ৰিজ আমি ভাবি আছোঁ, এইটো বেলেগ এটাও হ'ব পাৰে। তাৰ বেলেগ টেকনিক যেতিয়ালৈকে আমি জেনেটিক ষ্টাডি নকৰোঁ, সেইখিনি একদম ডেফটত গৈ ষ্টাডি কৰিলে। মই কৈছোঁ যে ধৰা আমাৰ এতিয়া জেনেৰেলি আমাৰ ধাৰণা এটা থাকে যে ক'লা সাপ যদি ওলায় এয়া মানে কোব্ৰা হ'ব বা হেৰি হ'ব, ধৰক কিন্তু কোব্ৰা নহ'ব, বেলেগ কিবা হ'ব পাৰে। এতিয়া মই এজ এ লেইমেন, যদি মোৰ ঘৰত যদি কালি সাপ এডাল ওলায়, মানে মই কেনে ধৰিম যে এইডাল বিষাক্ত বা নন পয়জনাছ, আৰু তেতিয়া মই কি কি কৰিব লাগে, কি কি কৰিব নালাগে যাতে সাপডালে মোক এটেক নকৰে, যাতে সাপডালৰ পৰা মোৰ কোনো অনিষ্ট নহয়। সাপে খেদি পেলাই মানুহক কেতিয়াও এটেক নকৰে, সেইটো এটা মিছা কথা। আৰু চকা মকাকৈ দেখা সাপ এটা কেতিয়াও মানে নন ভেনমাছ বা ভেনমাছ বুলি এনেই যিমান এক্সপাৰ্ট হ'লেও ক'ব নোৱাৰে। এনেই গেছতে নন ভেনমাছ বুলি হেৰি কৰাটো এটা হেৰি, যেতিয়ালৈকে আমি সম্পূৰ্ণ এপিৰিয়েঞ্চটো তাক আমাৰ চকুত ধৰা নিদিয়ে, যে সম্পূৰ্ণকৈ দেখা নাপাওঁ। নেজৰ অকণমান আগ এটা দেখিলোঁ, মোৰ ঘপককৈ চকা মকাকৈ দেখিলোঁ, বা ৰাতি বিশেষকৈ দেখিলোঁ ছয়াময়া পোহৰত সাপ এটা ঘপককৈ কৈ দিয়াটো ঠিক নহয় মানে এজন কমন মানুহৰ কাৰণে। বহুত বেছি এক্সপাৰ্টখিনিয়ে কৈ দিব, যিখিনিয়ে বছৰ এইটো ফিল্ডত লাগি আছে, তথাপিতো ভুল হৈ যায় মানুহৰ সেইদৰে। চ' সম্পূৰ্ণ এটা এপিৰিয়েঞ্চ আহিলেহে মই ভাবোঁ সাপটো আইডেণ্টিফিকেশ্যনটো হেৰি শুদ্ধ হয়। আচ্ছা, এতিয়া ৰেস্কিউৰ কথা হ'লে তুমি অলপ আগতে ক'লা যে সাপ এডাল ধৰি পেলাই বেলেগ এটা জেগাত ট্ৰান্সলোকেট কৰাটো ৰেস্কিউ নুবুজায়, কিন্তু আমাৰ ইয়াতে যিবোৰ ভিডিঅ'জ দেখা পাওঁ ৰেস্কিউ সেইটোৱে বুজায়। বা যদি গুৱাহাটীৰ কোনোবা অঞ্চলত যদি সাপ ওলায়, অজগৰে ওলায় বেছিকৈ, এটা ধৰি পেলাই চিৰিয়াখানালৈকে লৈ আহে। এই যিবোৰ আৰ্বান এৰিয়াজত যিবোৰ সাপ ওলায় সেইবোৰক ধৰি পেলাই যদি চিৰিয়াখানাৰ নিচিনা এটা সংৰক্ষিত অঞ্চলত যদি লৈ অহা যায়, সেইটোক আমি ৰেস্কিউ বুলি ক'ম নে ট্ৰান্সলোকেশ্যন বুলি ক'ম? সেইটো আমি ট্ৰান্সলোকেশ্যন বুলিয়ে ক'ম, যিহেতু আমাৰ আশে পাশে যিখিনি পাহাৰ আছিলে সেউজীয়াখিনি সাংঘাতিকভাৱে ডিগ্ৰেডেড হৈছে, এনক্ৰ'চ হৈছে, বেলেগ মাটি খন্দাৰ কাৰণে গোটেইখিনি হেৰি হৈছে, বন জংঘল মানে নাইকিয়াই হ'ল। ত' তাহাঁতি জনাঞ্চললৈ ওলাই নাহি ইজি পেৰ কাৰণে ক'ত আহিব? প্ৰাকৃতিক আৱাসত তাহাঁতি বান্দৰ খায়, পহু খায়, জগৰখিনি হেৰি খায়, সেইবোৰতো নাইকিয়াই হ'ল। ইয়াতে আহি তাহাঁতি ইজি পেৰ সন্ধানত আহে, খায়, মানুহে তাক ধৰি বান্ধি নানা উপায়েৰে জুত জমা দিয়ে, এটা ট্ৰেণ্ড টাইপৰে হৈ গৈছে।
বা যিসকলে এতিয়া নতুনকৈ সাপ ধৰা মানুহেই সাপ ৰেস্কিউ হ'বলৈ লৈছে, যাৰ সাপৰ যিকোনো মানুহে সাপ ৰেস্কিউ কৰিবলৈ লৈছে, এটা সাংঘাতিক মানে এটা বেয়া কথা হৈ গৈ আছে। আৰু আচৰিতভাৱে তেওঁলোকে হাইক পায়। চাউথত তেনেধৰণৰ বহুত, বা আমি চেণ্ট্ৰেল ইণ্ডিয়াৰ পৰা বহুত তেনেকুৱা মানুহৰ পৰা শিক্ষা লোৱা নাই, তেওঁলোকে এনেকুৱা কাম কৰি বহুত মানুহ মৰিছে, মৰিছে। এইবোৰ ক্ষেত্ৰত আমি সদায় মাতি আহিছোঁ তেওঁলোকৰ এনেকুৱাখিনিক, যাৰ প্ৰফেচনেল কোনো তেনেকুৱা হেৰি নাই বা বহুত বছৰ ধৰি তেওঁলোকে চাইণ্টিফিকেলি সেইটো কাম কৰি আহিছে, তেওঁলোকক প্ৰাধান্য দিয়াতকৈ মানে লম্ফজম্ফ কৰি ফুৰা মানুহকহে বেছি এইটো ক্ষেত্ৰত চান্স দিয়া হৈছে। মানে কোনেও মানে এডভাইচ ল'বলৈও মানে হেৰি নলয়, যে সেইটো নাভাবে যে কাৰোবাৰ পৰা সোধোঁ কি কৰিব লাগে, তেনেকুৱা হয়। মানে এনেকুৱা হৈছে নেকি যে ধৰা মই গম পালোঁ যে সাপডাল এনেকৈ ধৰিলে, অলপমান ইউটিউব টিউটৰিয়েল চালোঁ, গম পালোঁ মই সাপডাল এনেকৈ ধৰিব লাগে, এটা ভিডিঅ' বনোৱাৰ কাৰণে কেতিয়াবা মই ষ্টেজো কৰোঁ যে এডাল বিষাক্ত নহয় সাপডাল, বা তাৰ বিষ নাই, সেইডাল আপুনি নিজে এৰি দিছোঁ, নি পেলাই আকৌ মই নিজে ধৰিছোঁ। ষ্টেজ বহুত আহি আছে আজিকালি, ষ্টেজ প্লাছ এআইও আহিছে, ষ্টেজ ৰিচেণ্ট ওলাই থাকে বহুতো, আৰু সেইবোৰৰ ওপৰত কোনো মানে ষ্ট্ৰিক্ট একশ্যন লোৱা নহয়, যিটো কাৰণে মানে আকৌ মানুহখিনি আকৌ কৰিবলৈ সুবিধাটো পায়। এইটো হৈ আছে এতিয়া সম্পূৰ্ণ। এতিয়া অসমত এইটো বস্তু কেতিয়াৰ পৰা আহিলে নাজানো, অসমত এতিয়া সাংঘাতিকভাৱে বেয়া এটা হেৰি চলি আছে। কিং কোব্ৰাৰ ক্ষেত্ৰত কৈছোঁ, একেকেইডাল কিং কোব্ৰাকে মানুহে ধৰি আছে, আকৌ দুদিন পিছত আকৌ একেটাকেই ধৰে, ৰেস্কিউ কৰি এৰি দিয়ে বেচেৰাই আগতে। কিং কোব্ৰা এটা ষ্ট্ৰং টেৰিটৰি মেইনটেইন কৰে, তাক এৰি দিলোগৈ নি পেলাই ধৰি জনাঞ্চলৰ পৰা, আকৌ নিজৰ এৰিয়া হেৰি কৰিবৰ কাৰণে, কাৰণ তাহাঁতি জংঘলত গৈ কম্পিটিশ্যন হেৰি কৰে ন, বেলেগ এটা চাপ'জ আগৰ পৰা এক্সিষ্টেণ্ট তাত এটা মতা আছে, তাক খেদি পঠিয়াব নহয়, ক'ৰ পৰা আহিলে ই নতুন মোৰ জেগাত, সি আহিব আকৌ জনাঞ্চললৈ ওলাই আহিব সি। তেনেকুৱা হৈছে, ষ্টাডি নহয় তাত, তেনেকুৱা কোনো মানে প্ৰফেচনেল মানুহ অভাৱ দেখিছোঁ, বহুতেই অভাৱ দেখিছোঁ, বা বহুতে দেখিও মানে তেওঁলোকে মনে মনে থাকে, উপায়হীন যেন লাগে তেওঁলোককো। মই মাতি দিওঁ মানে একচুৱেলি এইবোৰ কথা। আমাৰ যিবোৰ এই কেইজনমান তথাকথিত সৰ্পবন্ধু আছে, মানে বহুত কেইজনমান আছে অসমত, এই সৰ্পবন্ধুসকল তেওঁলোকৰ কিমান দূৰ তেওঁলোকৰ প্ৰচেছ অফ স্নেক ৰেস্কিউইং ইজ চাইণ্টিফিক অৰ নন চাইণ্টিফিক? তেওঁলোকৰ মেক্সিমাম সম্পূৰ্ণ নন চাইণ্টিফিকেই দেখিছোঁ, নন চাইণ্টিফিকেই দেখিছোঁ। মই এতিয়া অলপ আগতেই কৈ গ'লোঁ যে আমি শিকা নাই চেণ্ট্ৰেল ইণ্ডিয়া বা চাউথৰ পৰা, গোটেই মিনেজ হৈ আছে, আৰু সেই মিনেজটো আমাৰ অসমত এইটো বেমাৰটো লাগিছে মানে ৰেস্কিউ নামত। তেওঁলোকক পোৱা মানুহ কোনো নাই, কাৰণ তেওঁলোকে এনেকুৱা এটা হাইক পাই গৈছে। চাউথত যেনেকৈ বাবা সুৰেশ বুলি এজন আছিলে, তেওঁ যি মন যায় কৰিছিল গোটেই হেৰি, তেওঁ এনেকুৱা এটা ওপৰ লেভেলত পাই গ'ল, তেওঁ ইমান ফলোৱাৰ পাই গ'ল, ইমান মানুহ পাই গ'ল, তেওঁৰ ছাপৰ্টাৰ, যি মন যায় তাকে কৰিবলৈ লৈছিল। বা এতিয়া ৰিচেণ্টলি কেইবাজনৰ ডেথ হৈছে, এজন বিহাৰত ডেথ হৈছে, বা এইফালে এজন মুৰলীবালা বুলি এজন, তেওঁ সাপে কামুৰিছে। তো তেনেকুৱা মানুহ অসমতো এতিয়া বৰ্তমান কাঠফুলাৰ নিচিনাকৈ মানে বাঢ়িব ধৰিছে, ৰেস্কিউ কৰে। ত' তেওঁলোকৰ উদ্দেশ্যটো পজিটিভ হ'ব পাৰে, কিন্তু তেওঁলোকে যিটো কৰি আছে একদম ভাল কাম কৰা নাই, আৰু তেওঁলোকে এক্সপিৰিয়েঞ্চ মানুহৰ পৰা সুধিবৰ সেইটো চেষ্টাও নকৰে। তেওঁলোকৰ ধৰক কৰি পেলাই এক্সপিৰিয়েঞ্চ হৈ গ'ল, যিহেতু হয়, তেওঁলোকে সেই কামটো কৰোঁতে হাজাৰটা এনিমেল অলৰেডি মাৰিছে। আচ্ছা, ইনডাইৰেক্টলি মাৰিছে, তাৰপিছত কোনোবা এদিন তেওঁলোকে শিকিবগৈ। আচ্ছা, মই এইটো বাৰে পাতি ক'ম যে প্ৰফেচনেল মানুহৰ হেল্প তেওঁলোকে লোৱা নাই। কোনোবা এজন বা কেতিয়াবা দেখুৱাব, কোনোবা এজন ভেটক মাতি আনিব, তেওঁতো গৰু ছাগলী চাই থকা মানুহ, তেওঁ কিমানখিনি এডভাইচ কৰে, স্পেচিয়েলাইজেশ্যনৰ যুগ হয়নে? তো এজন সেই স্পেচিয়েলাইজ ফিল্ডত থকা মানুহ এজনক সোধাটো খুবেই বেটাৰ হয়নে? এতিয়া মানুহৰে বিভিন্ন বিভাগ থাকে, হাতৰ, কাণৰ, নাকৰ, চকুৰ, হয়নে, পেটৰ, তেনেকৈ ৱাইল্ড লাইফৰ মানুহ এজন এক্সপিৰিয়েঞ্চ মানুহ এজনৰ পৰা সুধিলে বস্তুটো ভাল হয়। আচ্ছা, এইটো ক্ষেত্ৰত এজ এন এক্টিভিষ্ট হিচাপে বা এজ এ কনজাৰ্ভেশ্যনিষ্ট হিচাপে মই সুধিম যে যিটো আমাৰ মিডিয়াৰ ৰোল যিটো আছে, এই গোটেই বস্তুখিনিক ভালকৈ উদঙাই দিয়া বা দাঙি ধৰাত, এই মিডিয়াৰ ৰোলটোক তুমি কেনেধৰণে মানে মূল্যায়ন কৰিবা? আৰু মিডিয়াত এই বিষয়ে নজনা মানুহ নাই বুলি মই নকওঁ, জনা মানুহ আছিলে, বহুত ভাল মানুহ আছিলে, আছেও, এতিয়াও আছে। তেওঁলোকে জানে, কিন্তু তেওঁলোকে সেইবোৰ বেয়া নিউজবোৰ তেওঁলোকে ফ'কাছ কৰা মই দেখা নাই, কিন্তু যিখিনি ইনএক্সপিৰিয়েঞ্চ তেওঁলোকৰ বিশেষ হেৰি নাই, তেওঁলোকে মিডিয়া ফ'কাছ কৰি দিয়ে, আৰু মানুহেও সেইটো
এনজয়টো থ্ৰিলটো ফিল কৰে, বেছি হেৰি পায়, TRP হেৰি পায়, অদ্ভুত এটা এনেকৈ সাধাৰণ সাপ এটাকে মানে কিবা কিবি কৰি দেখুৱাই দিয়ে আৰু বিভিন্ন এংগলৰ পৰা, তেতিয়া মানুহখিনি বাপৰে বাপ, তেনেকুৱা হয়। নজনাৰ দুখত বিশেষ হেৰি হোৱাৰ দুখত সেইটো ভুল বুলি হয়। আৰু যে মিডিয়াত যে এটা যে খুব ওলাই যে বাঘ ওলাইছে আচলতে গৈ পেলাই নাহৰ ফুটুকি হয়। এই নাহৰ ফুটুকি আৰু বাঘৰ মাজৰ যিটো মানে এটা ডিফাৰেঞ্চিয়েশ্যন যিটো আছে, এই বস্তুটো এতিয়া বহুত মানে এক্টিভিষ্টে বহুত থাকে বাঘ ৰেস্কিউ কৰিলো, বাঘটোতো এটা কমপ্লিটলি বেলেগ বস্তু হয়। বাঘ মানেতো আমি নাহৰ ফুটুকি নহয়, ঢেকীয়াপতীয়া বুজো নে? মই তোমাৰ পৰা জানিব বিচাৰিছো নে বাঘ বুলি ক'লে গোটেই জেনাছটোক বুজোৱা যায়? একচুৱেলি বাঘ বুলি ক'লে ফেলেঞ্চখিনি, স্মল কেটছ বিগ কেটছ আছে। বিগ কেটছত লায়ন আহিলে, টাইগাৰ আহিলে, এইখিনি বা জাগুৱাৰ আহিলে। বাকী এইখিনি আমাৰ লিওপাৰ্ড কেট, লতা মাকৰি বাঘ, হাপা, জংগল কেট, মাৰ্বল কেট, গল্ডেন কেট, ৰাষ্টি স্পটেড কেট, এইবোৰ স্মল কেটত আহে। তো ইভেন আমাৰ ইয়াত মানে ইমানেই হেৰি, ইভেন এডমিনিষ্ট্ৰেটিভ অফিচাৰে জাংগল কেট, হাপা বুলি যিটো কওঁ, এইটো আমাৰ এখন নেশ্যনেল পাৰ্কত ৰয়েল বেংগল টাইগাৰ বুলি আইডেণ্টিফাই কৰিছিলে। এইবোৰ কাহিনী চ' এইবোৰ ভাবিবলগীয়া কথা। চ' মানে এইটো মানে এটা মানে সেই তুমি ক'লে এটা প্ৰপাৰ ষ্টাডি এটাৰ খুব এটা মানে এটা সেয়া এটা লাগে। আচ্ছা, তুমি যেতিয়া ৰেস্কিউ অপাৰেশ্যনত যোৱা কোনো ধৰণৰ, বা যেতিয়া তোমাক ফোন কৰিলে যে হাতী ওলাইছে বা বাঘ ওলাইছে, মানে নাহৰ ফুটুকি ওলাইছে বা কিবা ওলাইছে, তেতিয়া তোমাৰ মাইণ্ডত, তোমাৰ মনত আটাইতকৈ প্ৰথম যিটো চিন্তা আহে, চিন্তাটো কি হয় ৰেস্কিউ কৰিব যোৱাৰ আগতে? ৰেস্কিউ কৰিব যোৱাৰ আগতে মই প্ৰথম ভাবোঁ জন্তুটো মই নধৰাতকৈ সি নিজেই ওলাই যাওক, মই যাতে হাত দিবলগীয়া তাত নহয়। কাৰণ যেতিয়া আমি জন্তু এটাক, বনৰীয়া জন্তু এটা কেপচাৰ মাৰি পঠি বুলি এটা কথা থাকে, জন্তু এটাক আমি যেতিয়া ষ্ট্ৰেছ দিওঁ, সেই ষ্ট্ৰেছতে জন্তুটো, সেই কেপচাৰ মাৰি পঠিটো এটা সাংঘাতিক বস্তু, জন্তুটো ষ্ট্ৰেছত মৰি যায়। বিশেষকৈ ডিয়াৰ যিখিনি ফেমিলি ডিয়াৰ্ছখিনি হয়, এণ্টিলোপছ হওক, সিহঁতৰ ভয়ৰ ফল কেপচাৰ মাৰি পঠি এটা হেৰি হয়, ফেক্টৰ হয়। সেই জন্তুটো দেখিবা এদিন দুদিন পিছত হেল্ডি, এপাৰেণ্টলি হেল্ডি, তাৰপিছত নেক্সট দিনাখন দেখিবা পেচাব ৰঙা হৈছে, ঠিক আছে, ছাডেনলি এনিমেলটো নোখোৱা নোপোৱাহে মৰি থাকিব। যেতিয়া পষ্টমৰ্টেম দেখিবা হেভি মাছল ফালিবা দেখিবা ৰঙা হৈ আছে, ব্লেকিছ হ'ব, হেৰি হ'ব, নেক্ৰচিছ হ'ব, হাৰ্ট মাছল ডেমেজ হ'ব, কিডনি ফেইলিয়াৰ, PMত ধৰা পৰে। চ' পহু এটা আমি যেতিয়া মানুহে ফিজিকেলি কেপচাৰ কৰে উইদাউট ট্ৰেংকুলাইজেশ্যন, তেতিয়া কি হয়, সেই জন্তুৰ কেপচাৰ পঠিৰ ফলত আমি ভাবিম এঘণ্টাৰ ভিতৰতে যেনি মাৰিলোঁ, সেইটো জংঘলত গৈ মৰিবগৈ। কাৰণ অলৰেডি আমি ডেমেজ কৰি পঠিয়াইছোঁ, তাক হেণ্ডলিং কৰি, ৰাফ হেণ্ডলিং কৰা নজনাৰ দুখত, সেইটো অলৰেডি মাৰিলোঁৱে আমি। জাষ্ট দেখুৱাবলৈ হ'ল যে আমি ৰেস্কিউ কৰি ৰিলিজ কৰিলোঁ, কিন্তু সেইটো ছাকচেছ নহয়। বহুতে নাজানে এইবোৰ, মানে এইবোৰৰ ওপৰত কোনো হেৰি হোৱা নাই, বা লজো বহুত ঢিলা হৈ আছে, লজ একেবাৰে ঢিলা হৈ আছে। এনেই ৰেস্কিউ কৰাৰ কিবা এটা জন্তু, মানে পহু হওক বা লেপাৰ্ড হওক, ৰেস্কিউ কৰাৰ মানে তাক ট্ৰেংকুলাইজ কৰাটো অতিকৈ প্ৰয়োজনীয় নেকি? যেতিয়া মানে কোনো উপায় নাথাকে ন, এইটো লাষ্ট অপশ্যন হিচাপে ধৰা হয় বোলে এনিমেলটো সাংঘাতিকভাৱে ইঞ্জুৰি, হিউমেন ইণ্টাৰভেনশ্যনৰ কাৰণে, মানুহৰ কাৰণে বা বেলেগ হেৰিয়াৰ কাৰণে, যদি ট্ৰিটমেণ্টৰ দৰকাৰ আছে বা সি এটা জেগাত ট্ৰেপ হৈ আছে, সি ওলোৱাৰ কোনো অপশ্যনেই নাই, তেতিয়াহে আমি ধৰাটো উচিত। নহ'লে তাক ধৰি নি বেলেগ জেগাত এৰালে আকৌ এইটো এটা জন্তুটো ক্ষতিহে হয়, লাভতকৈ বহুত বেছি লোকচান হয়। তুমি তোমাৰ মানে ৱৰ্কিং প্লেচ হিচাপে কেইবছৰমান আগতে চিৰিয়াখানাতো আছিলা, আৰু অসমৰ ভাৰতৰ বেলেগ বেলেগ চিৰিয়াখানাও হয়তো তুমি কৰিছা। মই বাহিৰতো আছিলোঁ। অকণমান কোৱাচোন যে বাহিৰৰ য'ত য'ত কাম কৰিলা, যি চিৰিয়াখানাত থাকিলা বা যি চিৰিয়াখানাত ফুৰিছা, তাৰে কম্পেয়াৰত আমাৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ প্লাছ পইণ্টছ কি? প্লাছ পইণ্টছ এটাই দেখোঁ মই, ইয়াৰ যিটো মানে হেৰি হয়, কম্পাউণ্ড হয় ন, নেচাৰেল এটা কম্পাউণ্ড, বহুত ধুনীয়া। আমি যদি তাত বিউটিফিকেশ্যন বা কিবা কৰিব, বা সাংঘাতিক মানে আৰ্টিষ্টিক মানুহ লাগিব, এটা ধুনীয়া বেলেগ ধৰণৰ ৰূপ দিব পৰা যাব, নেচাৰেলি। ছিংগাপুৰ জু যেনেকৈ, তেওঁলোকৰ সাংঘাতিক ধুনীয়া মানে ছেটআপ। ত' আমাৰ এইটো এৰিয়া ছিংগাপুৰ জুতকৈ বহুত সৰু হ'লেও
আমি ইচ্ছা কৰিব পাৰোঁ মানে ভাল কৰিবলৈ হা নেচাৰেলিয়ে সেইটো বস্তু মানে নেচাৰটো আমি এডভান্টেজটো ল'ব পাৰোঁ কেছৰ পৰা আৰম্ভ কৰি হেৰি সকলোখিনি মই সেইটোৱে এটাই এডভান্টেজ পইণ্ট নাপাওঁ যে জুখন সাংঘাতিকভাৱে আমি নেচাৰেল কৰিব পাৰোঁ বহুতেতো কয় যে জু থাকিবই নালাগে তোমাৰ দৃষ্টিত জু থাকিব লাগে নে নালাগে আৰু মই জু মোৰ নিজৰ কথাটোৱে কৈছোঁ মই জু মই বিৰাট বেয়া পাওঁ কেপটিভ এনিমেল ৱাইল্ড এনিমেল মই বিৰাট বেয়া পাওঁ হয় বোলে কোনো এটা জন্তুৰ অপশ্যন নাই বা আমি হয় বোলে জংঘলত তাহাঁতৰ এক্সটিংশ্যনৰ এটা হেৰি আহিছে চ' তেতিয়া আমি কনজাৰ্ভেশ্যন ব্ৰিডিংটো মই ছাপোৰ্ট কৰোঁ পিকমি হক ৰিচাৰ্চ চেণ্টাৰ আছে সাংঘাতিকভাৱে তেওঁলোকে ছাকচেছফুল এইটো হেৰিয়াত মানে তেওঁলোকক সঁচাকৈয়ে মানে শলাগ ল'বলগীয়া পিকমি হক ৰিচাৰ্চ চেণ্টাৰ তেওঁলোকে নলগাহৰি আমাৰ এটা বিৰাট ডাঙৰ ছাকচেছ ষ্টৰি হয় যিটো লণ্ডনত তেওঁলোকে কৰিব পৰা নাছিলে আমাৰ ইয়াত তেওঁলোকে কৰি দেখুৱাল তেনেকুৱা কনজাৰ্ভেশ্যন ব্ৰিডিং হ'লেহে মই ছাপোৰ্ট কৰোঁ মানে কিন্তু কেপটিভিটিত এটা সুস্থ সবল জন্তু বনৰীয়া জন্তু আনি কেপটিভিটিত ৰাখিলে তাৰ সাংঘাতিকভাৱে ষ্ট্ৰেছ হয় চাইক'লজিকেল কিছুমান ডিছঅৰ্ডাৰ হয় এইবোৰ এই বিষয়ত মই নিজে ষ্টাডি কৰোঁ হা এইবোৰ দেখি পেলাই মানে চাই থাকিব নোৱাৰি একচুৱেলি হা কোনোবাই ভাবিব এই জন্তুটোৱে এনেকৈ ঘূৰি আছে নাচি আছে কিবা কৰিছে এই ৰিচেণ্টলি এটা হাতী এটাই মোৰ দুপিয়াই থকা এটা ভিডিঅ' জুবিনৰ গানত নহয় এই হাতীটো কি হৈছে ষ্ট্ৰেছতে কৰিছে সি তাৰ কনফাইনমেণ্ট সি যাব পৰা নাই ক'তো হেৰি য়ং এনিমেল হয় বাহিৰত জংঘলত সি মানে কিলোমিটাৰ সি ঘূৰিলেহেঁতেন ফুৰিলেহেঁতেন সেই কৰিলে সেই জন্তুটোৱে আমি কনফাইন কৰিছোঁ সি উপায় নাপায় মূৰকে দুপিয়াই আছে মানে ষ্ট্ৰেছ হৈছে গানটো বাজি আছে কাৰণে এইটো মানুহে ভাবিছে এইটো গানত বাজিছে জোৰটো তেনেকুৱাই হয় বা ভালুককেইটা ঘূৰি থাকিব ৱেভিং কৰিব চাৰ্কলিং কৰিব এইবোৰ তাহাঁতৰ মানে তাহাঁতি ফুটিত কৰা নাই এইবোৰ তাহাঁতৰ চাইক'লজিকেল ডিছঅৰ্ডাৰ হয় ভাইবছ বা বুলিও কোৱা হয় বা কেতিয়াবা নিজৰ জন্তুকে কেনাবলিজিম কৰে ভেন পিকিং হয় ফেডাৰ প্লাকিং হয় নিজৰে পাখি চাখি ছিঙি পেলাই তাহাঁতি চ' এইবোৰ তাহাঁতৰ চাইক'লজিকেল ভীষণ হেৰি হয় চিম্পেঞ্জিত এইটো বস্তু ইভেন চিম্পেঞ্জি কিছুমানত মেণ্টেল ডিছঅৰ্ডাৰ হোৱা দেখা গৈছিল মানে বা এই ৱাৰ চলি থকা যিবোৰ মিডিল ইষ্ট কাণ্ট্ৰিজ ইৰাণ ইৰাকত সাংঘাতিকভাৱে জন্তুবোৰে চাফাৰ কৰিছে চ' আমাৰ এই এৰিয়াটোকে জু এৰিয়াত চাৰিওফালেতো একদম মানুহৰ হুলস্থুল কিবা কিবি ন বাউণ্ডেৰীত কোনো এটা ছাইডেহে হেৰি আছে ছাইডতো পূৰা হৰ্ণ চৰ্ণ বাজি মেলি বা দেৱালীত আমি এবাৰ কেম্পেইনিং কৰিছিলোঁ যে ইয়াত ফটকা ফুটাব নালাগে বা তুমিও এবাৰ নিজে হেৰি কৰিছিলা কনচাৰ্ট বজাইছিলে সেইটো এটা কনচাৰ্ট বজাইছিলোঁ সেইটো মই তাত থাকিও মই একো ক'ব অৱস্থা নহয় তুমি বুজিছা ন কি হ'ব পাৰে হয়নে ত' সেইবোৰ ইমান ওপৰ লেভেলৰ মানুহে এইবোৰ বুজি নাপায় এলাও কৰি দিছে আৰু এটা বস্তু এটা সুধো এই ভিডিঅ'জৰ এনিমেলৰ যিটো মানে সেই হাতীৰ যিটো ভিডিঅ'জ ক'লা সেনেকুৱা ধৰণৰ ভিডিঅ'ৰ কথা কৈছোঁ যে আজিকালি এআইৰ যুগত বিভিন্ন ধৰণৰ ভিডিঅ' উলিয়াই মাজতে এটা ভিডিঅ' দেখিলোঁ যে কোনোবা এখন চিৰিয়াখানাত ল'ৰা এটা মানে হাতীৰ গঁড়ালত পৰি গ'ল হাতীটো উঠাই দিলে এইটো একদম নিউজ চেনেলছবোৰে একদম পুৰা একদম সেয়া কৰিছে কিন্তু দেখিলে কোনোবাই এআই বুলি তো এনেকুৱা ক্ষেত্ৰত যেতিয়া মানে এআই একদম হেজ বিকাম নট আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বাট একদম ৰিয়েলিষ্টিক ইণ্টেলিজেঞ্চ একদম পুৰা এটা ৰিয়েলিজিম এটা থাকে তেনে ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ ভিডিঅ' আহে আৰু ধৰা সেইটো এটা বহলভাৱে প্ৰচাৰ হয় এজ এন এক্টিভিষ্ট এজ এন এনিমেল লাভাৰ তোমাৰ তেতিয়া খং উঠে নে হাঁহি উঠে নে ইউ আৰ ইম'চনলেছ মোৰ খং উঠে হাঁহি উঠে মোৰ ভয় লাগে যাতে কোনোবাই সেইটো দেখি আকৌ নিজৰ ল'ৰা ছোৱালী বা হেৰি বা মানুহে সেইটোকে ফ'ল' কৰি হাতীটোৱে বনৰীয়া হাতীটোৱে একো নকৰে বুলি ওচৰলৈ গুচি যায় নেকি ইয়াতে সেইটো ফ'ল' কৰি কেছটোতো ফেটেল হ'ব হাতীটো মাৰিয়ে দিব কিবা কৰি ন বনৰীয়া সেইটোকে ফ'ল' কৰি যদি মানুহেও নিজেও ফ'ল' কৰিবলৈ যায় এয়াই দেখোন হাতীয়ে একো নকৰে বুলি কৈ পেলাই যদি মই এটা হাতীক এপ্ৰ'চ কৰোঁ এটা মাষ্ট এলিফেণ্ট হওক বা এটা বনৰীয়া হাতীকে এপ্ৰ'চ কৰোঁ ঘপককৈ হাতীটোৱে কি কৰি এটা আনপ্ৰেডিক্টেবল হয় তাহাঁতি মাইণ্ডটোতো আমি চবেই পঢ়িব নাজানে আমি তেনেকুৱা ঘটনাবোৰ হয় বুলিহে মোৰ ভয় হয় খং নুঠে বা যিজনে কৰে তেওঁলোকক মানা কৰিব মন যায় এইবোৰ নকৰিবা তোমালোকে ইয়াৰ প্ৰত্যুত্তৰ আমি কেনেধৰণে দিব পাৰোঁ ইয়াৰ প্ৰত্যুত্তৰ তেনেকুৱা ৰিপৰ্ট কৰি দিলে হয় তেনেকুৱা এআইবোৰ জাষ্ট ৰিপৰ্ট কৰি দিলে হয় আৰু যিহেতু এলিফেণ্ট বা হওক যিয়ে নহওক এইবোৰ ষ্টিল স্পিচিছ হয় আমাক বহুত ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত বহুত হাই হেৰি দিয়া হৈছে না প্ৰটেকশ্যন দিয়া হৈছে চ' সেইটো এনেকৈ এনিমেল এটাৰ ওচৰত যোৱাটো সেইটো এটা ক্ৰাইম হয় লিগেলি তেওঁলোকৰ ওপৰত একশ্যন ল'ব পৰা যায় আচ্ছা আমি ইণ্টাৰভিউ শেষৰ ফালে আহিছোঁ তোমাৰ অলপমান ফেমিলিৰ কথা পাতোঁ যে
তুমি তোমাৰ ল'ৰাক এতিয়ালৈকে মই জনাত মোবাইল ফোন চাব দিয়া নেকি? তুমি জীৱ জন্তুৰ লগত ভিডিঅ'জবোৰ শ্বেয়াৰ কৰা যে জীৱ জন্তুৰ লগত খেলিব দিয়া। কেতিয়াবা এনেকুৱা হৈছে নেকি যে ভয় লাগিছে নেকি যে ই খেলি আছে বা কোনোবা এটাই জন্তুৱে আক্ৰমণ কৰিব, কিবা কৰিব? মই তেনেকুৱা জন্তুৰ ওচৰত নিয়াই নাই একচুৱেলি। সি পখিলা ভাল পায়, তাৰ ফেভৰেট ড্ৰেগন ফ্লাই, তাৰ ফেভৰেট লিজাৰ্ড চালে। সি কিউৰিঅচিটি এটা আছিলে, দেখুৱাই দিলোঁ ওচৰৰ পৰা। এতিয়া সি নাচায়, যাব দিয়ে, মানে যাব গ'লে সি খুব ভাল পায়, বাই বাই দিয়ে। সৰু ল'ৰা হৈ আছে, 5 বছৰ চলি আছে তাৰ, বাই বাই দি খুব ভাল পায়। বা বুক এটা ঘৰৰ ভিতৰত সোমালে উলিয়াই দি বাই বাই কৈ সি খুব ভাল পায়। তাক ধৰিয়ে নাৰাখে। চ' সাপ মই তেনেকৈ দেখুওৱা নাই, একেবাৰে দেখুওৱা নিচিনাই হৈছে 1% মান এনেই, কাৰণ সৰু নজনা হৈ আছে। ধৰি দিব পাৰে, কিবা কৰিব পাৰে। কেতিয়াবা ভুল হৈ যাব পাৰে ন সৰু ল'ৰা, সেইটো কাৰণে মানে হাঁহি দেখা নাই। কিন্তু বৰ্তমান সি পখিলা ড্ৰেগন ফ্লাই হ'বৰ পিছতে দৌৰি ফুৰা দেখিছোঁ, মানে খুব ভাল পায়। আৰু মোক মানে ইনজেকশ্যন দিবলৈ কয়, ভাল কৰি দিয়া বুলি, বেমাৰ জ্বৰ বুলি কয়। দৰৱ দিয়া বুজাবলগীয়া হয়, সেইটো তেনেকৈ হেৰি নহয়। কেতিয়াবা এনেকুৱা হয় নেকি যে এই যে তাৰ লগৰবোৰে মোবাইল চাই সি ঘৰত আহি পেলাই বা স্কুলৰ পৰা আহি পেলাই কয় নেকি ময়ো চাম, কিবা চাম, বা তোমালোকে চাই থাকিলে চাব বিচাৰেনে? সি চাব বিচাৰে, কিন্তু তাৰ কাৰণে উপায় আছে। মই এক্টিভিটিজ কৰোঁ তাৰ লগত। সি তেতিয়া বেছি মোক প্ৰিফাৰ কৰে। আমাৰ মই যদি কিবা এটা হাঁহি ধেমালি কৰি তাৰ লগত ফূৰ্তি কৰি দিওঁ, সি ফোনটো কেতিয়াবা একো নাচায়েই, তাৰ ইণ্টাৰেষ্টেই নোহোৱা হয়। বা আউটিং বাহিৰত লৈ যাওঁ, গলিবোৰত তাক ফুৰাওঁ, বিভিন্ন তাৰ খেলা চাইকেল এইবোৰ স্কেটবৰ্ড আনি দিছোঁ, সেইবোৰ সি ধুনীয়াকৈ বাহিৰলৈ লৈ গ'লে হ'ল। সেইখিনিত সি খুব বেছি এনজয় কৰে মানে। আৰু এনে ঘৰত কিবা পোহনীয়া জন্তু আছে নে? তুমি নাই, বেয়া পোৱা? পোহনীয়া জন্তু ৰখা নাই, কিন্তু মই বাৰ্ড নেষ্ট ৰাখিছোঁ। তাত আহে ঘনচিৰিকা টানি থাকিবলৈ, বাৰ্ড নেষ্ট বনাই দিছোঁ। অপেন বাৰ্ড নেষ্ট আছে। এতিয়া সৰু সুৰাকৈ ফুল চুল লগাই দিছোঁ আশে পাশে। এনে কুকুৰ মেকুৰী কোনো পোহা নাই? নাই। মানে ইউ হেট পেট এনিমেলছ নে এনেই? নহয়, পেট ভাল পাওঁ, মোৰ চাফিচিয়েণ্ট স্পেচ নাই মানে পেট এটা ৰাখিবৰ কাৰণে বা ল'ৰাটোক চাই থাকিবৰ কাৰণে দুটা। কাৰণ পেট এটা ৰাখিলে তাক এটা নিউবৰ্ণ আমি হিউমেন ইনফেণ্ট যেনেকৈ কেয়াৰ কৰোঁ, পেট এটাও তেনেকৈয়ে কেয়াৰ কৰিব লাগে। ত' চেইন ডগ বা এটা ৰখা মই ইমান প্ৰিফাৰ নকৰোঁ মানে। কাৰণ এটা কুকুৰ হওক, এটা তাহাঁতৰ এটা ইম'শ্যন থাকে। কুকুৰ হ'লেও বহুত এটা খেলিব বিচাৰে, ফুৰিব বিচাৰে। ত' তাক এটা ৰুমৰ ভিতৰত বা চেইনত বান্ধি মই মোৰ মানে স্বাৰ্থপৰ বুলি ভাবি বান্ধি থোৱাটো। তাহাঁতি 6 বছৰীয়া বাচ্ছা এটা এডাল মেচিয়ৰ ডগৰ 6-7 বছৰীয়া এটা বাচ্ছাৰ যিমানটো মেচিয়ৰ ব্ৰেইন হয় সিমানটো তাহাঁতৰ। ত' তাহাঁতক খেলিব মন যায় নিজে, কিন্তু বান্ধি ৰখাটো মই ভিতৰত প্ৰিফাৰ নকৰোঁ। এগ্ৰেছিভ হৈ যায় কেতিয়াবা, বেলেগ কিবা যেতিয়া স্পেচ পাম তেতিয়া নিশ্চয় পুহিম। একদম আহিলা, ভাল লাগিল। আমি অলপ কম সময়ত হ'লেও আমি অলপমান গুৰুতৰ কথা পাতিলোঁ। আপোনালোকে নিশ্চয় যেতিয়া গম পালে যে এনিমেল ৰেস্কিউ কৰা আৰু ট্ৰান্সলোকেশ্যন কৰা দুটা বেলেগ বেলেগ বস্তু হয়, কিন্তু আমি বৰ্তমান যি কৰি আছোঁ সেয়া ৰেস্কিউৰ নামত ট্ৰান্সলোকেশ্যনে হয়। আৰু যদি আপোনালোকে ভাবিছে আপোনালোকে এনিমেল ৰেস্কিউ কৰিব, বিশেষকৈ সাপ ৰেস্কিউ কৰিব, সেই ফিল্ডত যোৱাৰ আগতে প্ৰপাৰ ট্ৰেইনিং লৈ লওক, প্ৰপাৰ গাইডেঞ্চ লৈ লওক, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহয়। যোৱাৰ আগতে মই এটা বস্তু মই পাহৰি গৈছিলোঁ, সেইকাৰণে মানে শেষৰ ফালে আহি পেলাই আকৌ উভতি গৈছোঁ। আমি অলপতে জুবিন দাক হেৰুৱালোঁ। জুবিন দাই জীৱ জন্তু, গছ গছনি, ফুল ফুলনি, হাবি বন নদী বহুত ভাল পাইছিলে। তোমাৰ ফালৰ পৰা আমাৰ যে বৰ্তমান যিটো এটা পলিটিকেল যিটো মানে এটা নেৰেটিভ চলি আছে, মই আচল জুবিন ফেন, তাহাঁত নকল জুবিন ফেন, সাময়িকভাৱে আমাৰ এই পলিটিকেল যিসকল ধৰ্তা আছে, তেওঁলোকক তুমি জুবিন গাৰ্গৰ এজন ভাল পোৱা, অনুৰাগী শব্দটো ব্যৱহাৰ কৰা নাই, আমি জুবিন গাৰ্গক ভাল পাওঁ। আমি অনুৰাগী হয় নহয়, আমি সেইটো কাকো কোনো ধৰণৰ চাৰ্টিফিকেট দিব নালাগে। তুমি জুবিন গাৰ্গক ভাল পোৱা মানুহ হিচাপে এই আমাৰ যিটো পলিটিকেল চিষ্টেম এডমিশ্যন যিটো আছে, কি ক'ব বিচাৰিবা ফ্ৰম দ্য পইণ্ট অফ কনজাৰ্ভেশ্যন অফ ফৰেষ্ট এণ্ড এনিমেলছ? জুবিনে গছ ভাল পোৱা মানুহ, গছৰ লগত কথা পতা মানুহ, তেনেকুৱা এজন দেৱতুল্য মানুহ। চ' তেওঁৰ আদৰ্শবোৰ আমি ফ'ল' কৰা দৰকাৰ। নিজৰ পলিটিকেল বুলি ক'ম, পলিটিকেল মই মাতি নাপাওঁ, মই ভোটেই দিয়া নাই, কাৰণ মই এজন যোগ্য আজিলৈকে দেখি নাপালোঁ। যেতিয়া কাৰোবাক যোগ্য বুলি ভাবিম সেইদিনাখন মই ভোট দিম। আজিলৈকে মই ভোট দিয়া নাই, মোৰ 42 বছৰ হ'ল। আৰু জুবিনৰ লগত মোৰ বহুতখিনি মিলে। মই সৰুৰ পৰা বুদ্ধিজীৱৰ এইফালে মই এনজাইটি প্ৰব্লেম আছিলে, মই সৰুতে বুদ্ধাং শৰণাম গোস্বামী গাওঁ, সৰুতে। এতিয়া নাগাওঁ মই,
তেতিয়া মোৰ এনজাইটি হয় হেৰি হয় মানে জুবিনৰ দেখিছোঁ তেওঁ হেৰি কৰে জুবিনে গছত উঠি থাকে বুলি কৈছে সৰুতে মই নিজেও গছত উঠি থাকোঁ চোফাৰ হেৰি লৈ যাওঁ কুশ্বন লৈ যাওঁ বা গাৰু এটা লৈ গৈ মই গছত উঠি থাকোঁ মোৰ নিজৰ আৰাম গছ আছে মোৰ ভণ্টিকেইজনী কাজিন চিষ্টাৰ তেওঁলোকৰো তাহাঁতৰো এজোপা ৰদ টেঙা গছ এনেকৈ গছ মোৰ এজোপা আম গছ আছিলে তো আমি ভাগ ভাগ কৰি গছত তেনেকৈ খেলোঁ দিনটো চৰাই চিৰিকটি সাপ জুবিনক দেখিছোঁ এতিয়া নিশ্চয় সেইদিনা লাইট বাৰ্ড কুকুৰী এটা তেওঁ লৈ পেলাই চবকে দেখুৱাইছে এটা পুৰণা ভিডিঅ' চাইছোঁ মনটো ইমান ভাল লাগিছে মানে মানুহজন ইমান জেণ্টলি এটা এক্সিডেণ্ট হয় ত' হেৰি হয় আৰু পলিটিকেল পাৰ্টিবোৰে বেছি হেৰি মানুহ আজিকালি ইমান অখৰাও হৈ থকা নাই ন মানুহখিনিক জোকাই নোলোৱাই ভাল সাধাৰণ মানুহৰ হেৰিয়াত ইম'চনক লৈ জুবিনে একদম মাটিৰ মানুহখিনিৰ লগত মিলি থকা এজন ভিতৰি মানুহজনে কোনো পাব্লিচিটি নকৰাকৈ ইমান ভিতৰি সোমাই গৈছিলে মানুহখিনিৰ মাজত তো সেই মানুহখিনিৰ আৱেগ অভিমানৰ লগত পলিটিকেল পাৰ্টিখিনিয়ে নেখেলাই ভাল উমি জুইকুৰা আকৌ জ্বলাই দিবলৈ দৰকাৰ ভিতৰি জ্বলি আছে চব হেৰি নকৰাই ভাল এইবোৰ সস্তীয়া ৰাজনীতি নকৰাই ভাল সস্তীয়া ৰাজনীতি আজিকালি চবেই বুজি পায় বেছি দিন টেঙা আম বিকিব নোৱাৰে টেঙা আম এবাৰহে বিকিব পাৰে আৰু জুবিনৰ এটা এতিয়া পলিটিকেল সেইখিনি আৰু ঠিক আছে থেংক ইউ সৰণ্যম চ' এয়া আছিল কেণ্ডিডেট পাৰ্থৰ আজিৰ খণ্ড যদি আপোনালোকে চালে ভাল পালে ভিডিঅ'টো চাই লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম কেণ্ডিডেট পাৰ্থত কোনোবা এজন বেলেগ অতিথিৰ লগত কথা পাতিম তেওঁৰ লগত এটা বেলেগ বিষয়ত তেতিয়ালৈকে ভালে থাকিব কুশলে থাকিব থেংক ইউ নমস্কাৰ